তো গাইজ আপোনালোকক মই বস্তু এটা দেখাইছো এয়া চাওক ASTC এখন সুপাৰ ইউনিটেকৰ বাছ আছে আগতে গুৱাহাটী চলিছিল আৰু এইখন গুৱাহাটী চলিছিল আৰু এতিয়া অৱস্থা চাওক বাছৰ দেখিলে বেয়া লাগে বাছ দেখাইছো আপোনালোকক এইখন হল ইউনিভাৰ্চিটি যোৱা বাছ ইয়াৰ না লাইট জ্বলে না কি জ্বলে কি কৰিব লাগে এইখন বাছ মানে হেৰি কৰি থৈছে ভগৱান জানে আৰু দেই গাইজ আপোনালোকক এটা বস্তু দেখাই আছো মই আছো এতিয়া ASTC আৰু ASTC এয়া চাওক বাছৰ অৱস্থা আৰু হেখন আহিছে হেখন কৰপৰা নাজানো আৰু সাইডত দেখিছে আপোনালোকে প্ৰাইভেট বাছ বিলাকৰ কি ভাল কন্ডিশন হয়নে আৰু এখন চাওক এখন আপোনালোকৰ ইউনিভাৰ্চিটি যোৱা বাছ আৰু এই বাছখন মানে আগতে বহুত ভাল আছিল এতিয়া কি কৰি থৈছে ভগৱান জানে তো বাছৰ অৱস্থা চাওকচোন এবাৰ আৰু পিছফালে মোৰ পিছফালে দেখিছে এখন ভলভো B8R অৱস্থাটো আৰু নাই ভলভো B8R এখন এনেকৈ পৰি থাকিব লগা অৱস্থা হোৱাটো বহুত এটা দুৰ্ভাগ্যজনক কথা বুলি কম মই আৰু এয়া চাওক আপোনালোকে এইখনটো অৱস্থাই নাই বাকী এইখন আপোনালোকৰ ছুপাৰ বহুত ভাল বাছ আছিলে আৰু তেওঁলোকৰ মেইনটেনেন্সৰ অভাৱৰ কাৰণে আজি এনেকুৱা এখন বাছ পৰি থাকিবলগীয়া হৈছে তো মই ৰিকুৱেষ্ট কৰিম যাতে বাছকেইখন যাতে সোনকালে ঠিক কৰক মানে ASTC যিমান যি পুৰণা বাছবিলাক আছে এইবিলাক যাতে মেইনটেইন কৰি ভালকৈ ৰাখে আৰু এইখনৰ অৱস্থা এই আহে আৰু এইফালে সাইড দেখিছে প্ৰাইভেট বাছখন কিমান ভালকৈ মেইনটেইন কৰি থৈছে হয়নে সো ফ্ৰেণ্ডছ আৰু এটা বস্তু দেখাইছো আপোনালোকে এইটো হ'ল আমাৰ ASTC ডিপাৰ্টমেণ্ট আৰু ইয়াত বস্তুটো দেখাইছো আপোনালোকক এখন বাছেই আছে আৰু এই বাছ শোচনীয় অৱস্থা আৰু কি কম আৰু ASTC যাতে সোনকালে মাননীয় চৰকাৰক অনুৰোধ জনাম যাতে তেওঁলোকে সোনকালে যাতে ASTC বাছসমূহ ঠিক কৰি তেওঁলোকে মেইনটেনেন্স কৰি আকৌ নতুন আগৰ দৰে নতুন ধুনীয়াকৈ বাছবিলাক আৰম্ভ কৰে সেয়া আছিলে আজি ভিডিঅ'টো মানে আগতে বহুত কেইখন বাছ আছিলে মই আজি আহি পাওঁতে বাছ ইমান নাই গোটেইখিনি টৌ কৰি লৈ গ'ল যদি সোনকালে নতুন বাছ আনে খুবেই ভাল একো এতিয়ালৈকে আপডেট পোৱা নাই যদি কিবা আপডেট পাওঁ আপোনালোকক জনাম এই আছিলে ভিডিঅ'টো আশা কৰিছোঁ ভিডিঅ' চাই ভাল পালে ধন্যবাদ জয় অসম।